ওয়ার ব্রেকিং লোডার চেষ্টা করছে মধ্যপ্রাচ্যত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে সাগৰীয় অঞ্চলত হৰমুজৰ সমীপত ভয়ংকৰ আক্ৰমণ ঘটনা এতিয়ালৈকে কেইবাগৰাকীও ভাৰতীয় নাবিকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে চাৰিওফালে কেৱল কলা ধুৱাই চানি ধৰা দেখিবলৈ পোৱা গৈছে কেইবাগৰাকীও লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে বিগ ব্ৰেকিং এবত জনাইছো ওয়াৰ ব্ৰেকিং এবত জনাইছো মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে হৰমুজৰ সমীপত ভাৰতীয় জাহাজত আমেৰিকাই আঘাত কৰিছে আৰু তিনি ভাৰতীয়ৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে ভয়ংকৰ ঘটনা যুদ্ধ সদৃশ পৰিস্থিতি বিৰাজ কৰিছে পশ্চিম এছিয়াত ওমান উপকূল আৰু হৰমুজৰ অব্যাহত আছে সামৰিক আক্ৰমণৰ ঘটনা ওমান উপকূল হৰমুজত সামৰিক আক্ৰমণৰ ঘটনা ভাৰতীয় কাৰ্গ জাহাজ এমটি জলবীৰক লক্ষ্য কৰি ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে ভয়ংকৰ আক্ৰমণৰ পাছতে এতিয়া কলা ধুৱাই চানি ধৰিছে হৰমুজ প্ৰণালীৰ সমীপত হোৱা তিনি দিনত এয়া তৃতীয়টো বৃহৎ আক্ৰমণৰ বলি হোৱা জাহাজৰ পৰা দাও দাওকৈ ওলাইছে ধোৱা চাৰিওফালে কেৱল কলা ধুৱাই চানি ধৰা দেখিবলৈ পোৱা গৈছে আক্ৰমণৰ বলি হোৱা এমটি জলবীৰত কৰ্তব্যৰত আছিল 20 গৰাকী ভাৰতীয় নাবিক আৰু হাহাকাৰ অৱস্থা বিৰাজ কৰিছে এমটি জলবীৰত বৰ্তমানলৈকে হোৱা নাই কোনো লোক হতাহত খবৰ আহি পৰিছে ওমানস্থিত ভাৰতীয় দূতাবাসৰ তীক্ষ্ণ নজৰ স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগ অব্যাহত ৰখা হৈছে পশ্চিম এছিয়াৰ সামুদ্ৰিক অঞ্চলত যুদ্ধ সদৃশ পৰিৱেশ ওমান উপকূলত আমেৰিকান নৌসেনাৰ লক্ষ্য আছিল কাৰ্গ জাহাজ এমটি আৰু আমেৰিকাৰ আক্ৰমণত তিনিগৰাকী ভাৰতীয় নাবিকৰ কৰুণ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে মুহূৰ্তত অৱশেষত উদ্ধাৰ হৈছে চিনাক্ত হৈছে নিহত তিনি ভাৰতীয়ৰ মৃতদেহ চিনাক্ত কৰিবলৈ সক্ষম হৈছে জাহাজখনৰ 24 কৰ্মচাৰীৰ ভিতৰত 21 ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে ৰেস্কিউ কৰা হৈছে ইৰানৰ ওপৰত সামৰিক অৰ্থনৈতিক চাপ বঢ়াবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে আমেৰিকাৰ ফালৰ পৰা ভয়ংকৰ আক্ৰমণ দুদিনৰ পূৰ্বে 24 ভাৰতীয় থকা এখন জাহাজৰ ওপৰত একশ্যন আৰম্ভ হৈছিলে আৰু বৰ্তমানো আৰম্ভ হৈছে আক্ৰমণ ইৰানৰ সৈতে জড়িত ব্যৱসায় আৰু তেল পৰিবহণ কৰা প্ৰতিখন জাহাজৰ ওপৰতে আমেৰিকাৰ সন্দেহৰ চকু ওমান সাগৰত ভয়ংকৰভাৱে বাঢ়িছে যুদ্ধৰ উন্মাদনা মধ্যপ্ৰাচ্য যুদ্ধ উত্তেজনাই বিৰাজ কৰিছে মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে ওমানস্থিত ভাৰতীয় দূতাবাসৰ তীক্ষ্ণ নজৰ স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগ অব্যাহত ৰখা হৈছে ওমানস্থিত ভাৰতীয় দূতাবাসৰ তীক্ষ্ণ নজৰ স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগ কৰিছে ওমান উপকূলত আমেৰিকান নৌসেনাৰ লক্ষ্য আছিলে ভাৰতীয় বিমান কোনো লোক হতাহত হোৱাৰ খবৰ আহি পৰা নাই কিন্তু মধ্যপ্ৰাচ্যত যুদ্ধ উত্তেজনাই বিৰাজ কৰিছে ঘটনাৰ পাছতে আমি জনাইছো জাহাজখনৰ থকা তিনিগৰাকীকৈ ভাৰতীয় নাবিকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে তিনিগৰাকী ভাৰতীয় নাবিকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে ইৰানৰ সৈতে জড়িত ব্যৱসায় আৰু তেল পৰিবহণ কৰা প্ৰতিখন জাহাজৰ ওপৰত চকু ৰাখিছে আমেৰিকাৰ ফালৰ পৰা আৰু আমেৰিকাই বৃহৎ আক্ৰমণ চলোৱা দেখিবলৈ পোৱা গৈছে বৃহৎ আক্ৰমণ চলাইছে আমেৰিকাৰ ফালৰ পৰা মধ্যপ্ৰাচ্যত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে ইয়াৰ পাছতে মধ্যপ্ৰাচ্যত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে ভয়ংকৰ আক্ৰমণ চলোৱা হৈছে আমেৰিকাৰ ফালৰ পৰা ওমান উপকূল হৰমুজত ভয়ংকৰ যুদ্ধ উত্তেজনাই বিৰাজ কৰিছে আমি জনাইছো হৰমুজ প্ৰণালীৰ সমীপত হোৱা তিনি দিনত তৃতীয়টো বৃহৎ আক্ৰমণ চলিছে আৰু তিনিগৰাকীকৈ ভাৰতীয় নাবিকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছে এমটি জলবীৰত বৰ্তমানলৈকে কোনো লোক হতাহত হোৱাৰ খবৰ আহি পৰা নাই মধ্যপ্ৰাচ্যত উত্তেজনাই বিৰাজ কৰিছে ওমান উপকূল আৰু হৰমুজ প্ৰণালী যুদ্ধ সদৃশ পৰিৱেশে বিৰাজ কৰিছে ভাৰতীয় জাহাজসমূহক লক্ষ্য কৰি আক্ৰমণ চলোৱা হৈছে পশ্চিম এছিয়াৰ সামুদ্ৰিক অঞ্চলত দিনক দিনে তীব্ৰতৰ হৈ পৰিছে উত্তেজনা বিশেষকৈ ওমান উপকূল আৰু হৰমুজ প্ৰণালীৰ যি আশে পাশে সৃষ্টি হোৱা সংঘাতময় পৰিস্থিতি সেই পৰিস্থিতি আন্তঃৰাষ্ট্ৰীয় নৌ পৰিবহণ ব্যৱস্থাক গভীৰ চিন্তাৰ মাজলৈ ঠেলি দিছে অঞ্চলটোত একেৰাহে সামৰিক আক্ৰমণ আৰু সুৰক্ষা সংকটৰ ঘটনাই বিশ্ব বাণিজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথটো অধিক স্পৰ্শকাতৰ কৰি তুলিছে এই পৰিস্থিতিৰ মাজতে ভাৰতীয় কাৰ্গ জাহাজ এমটি জলবীৰৰ ওপৰত সংঘটিত হোৱা আক্ৰমণে বিশেষভাৱে উদ্বেগৰ সৃষ্টি কৰিছে জানিব পৰা মতে হৰমুজ প্ৰণালীৰ সমীপত হোৱা তিনি দিনৰ ভিতৰত সংঘটিত হৈছে এই তৃতীয়টো ডাঙৰ আক্ৰমণৰ ঘটনা আক্ৰমণৰ পাছতে জাহাজখনৰ পৰা দাও দাওকৈ কলা ধুৱাই চানি ধৰিছিল সমগ্ৰ পৰিৱেশ সাগৰীয় উপসাগৰীয় যি অঞ্চল আছিল সমগ্ৰ অঞ্চল জুৰি কলা ধোঁৱা দেখিবলৈ পোৱা গৈছিল জাহাজখনত কৰ্তব্যৰত 20 জন ভাৰতীয় নাবিকৰ কোনো লোক হতাহত হোৱা নাই বুলি তথ্য আহি পৰিছে সকলো নাবিকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট সংস্থাসমূহে
তৎপৰতা অব্যাহত ৰাখিছে ওমানস্থিত ভাৰতীয় দূতাবাসেও ঘটনাটোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু সামুদ্ৰিক কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখিছে ওমান উপকূলত কাৰ্জাহাজ MT চেটেবুলক কেন্দ্ৰ কৰি সংঘটিত ঘটনায় পৰিস্থিতি অধিক জটিল কৰি তুলিছে তথ্য অনুসৰি জাহাজখন আমেৰিকান নৌসেনাৰ লক্ষ্য আছিলে এই ঘটনাত 3জন ভাৰতীয় নাবিকৰ মৃত্যু হোৱা বুলি খবৰ আহি পৰিছে অনুসন্ধানৰ উদ্ধাৰ অভিযানৰ অন্তত নিহত 3জন ভাৰতীয়ৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু চিনাক্ত কৰিছে জাহাজখনত 24জন কৰ্মচাৰী আছিল আৰু ইয়াৰে 21জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলসমূহে এই ঘটনাই ভাৰতীয় নাবিকসকলৰ সুৰক্ষা আৰু মধ্যপ্ৰাচ্যৰ সামুদ্ৰিক পথসমূহত কৰ্মৰত বিদেশী জাহাজসমূহৰ নিৰাপত্তাক লৈ উদ্বেগৰ সৃষ্টি কৰিছে ইৰাণৰ ওপৰত সামৰিক আৰু অৰ্থনৈতিক চাপ বৃদ্ধি কৰাৰ লক্ষ্যৰে এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বৃহৎ আক্ৰমণ চলাইছে আমেৰিকাৰ ফালৰ পৰা ইৰাণৰ সৈতে ব্যৱসায়িক সম্পৰ্ক কৰা ইৰাণী তেল পৰিবহণৰ সৈতে জড়িত বুলি সন্দেহ কৰা জাহাজৰ ওপৰত নজৰ ৰাখিছে আমেৰিকাই অঞ্চলটোত বহু বাণিজ্যিক জাহাজ ভয়ৰ আতংকিত হৈ পৰিছে এতিয়া জাহাজ চলাচলত বাধা আহি পৰিছে সেই অঞ্চলটোত দুদিনৰ পূৰ্বে 24জন ভাৰতীয় নাবিক থকা আন এখন জাহাজৰ ওপৰত সামৰিক অভিযান চলোৱা হৈছিল আৰু একেৰাহে সংঘটিত এনে মধ্যপ্ৰাচ্যৰ সামুদ্ৰিক অঞ্চলত যুদ্ধৰ উন্মাদনা বৃদ্ধি পাইছে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ তেল পৰিবহণ পথ হিচাপে পৰিচিত হৰমুজ প্ৰণালী যিকোনো সময়তে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু সামৰিক সংঘাতৰ কেন্দ্ৰবিন্দু হৈ পৰে আৰু বৰ্তমানৰ আজি উত্তেজনাপূৰ্ণ পৰিস্থিতি কেৱল আঞ্চলিক সুৰক্ষাই নহয় বিশ্ব বাণিজ্য তেলৰ মূল্যৰ আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক সম্পৰ্কৰ ওপৰতো সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব পাৰে এনে পৰিস্থিতিত ভাৰতীয় নাবিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা বজাই ৰখাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহলৰ সক্ৰিয় হস্তক্ষেপৰ প্ৰয়োজনীয়তা আহি পৰিছে মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে জনাইছো হৰমুজৰ সমীপত ভাৰতীয় জাহাজত আমেৰিকাৰ আঘাত আৰু 3 ভাৰতীয়ৰ কৰুণ ঘটনা সংঘটিত হৈছে 3গৰাকীকৈ ভাৰতীয় নাবিকৰ মৃত্যুৰ খবৰ লাভ কৰিছো আমি ভয়ংকৰ উত্তেজনাই বিৰাজ কৰিছে মধ্যপ্ৰাচ্যত হাহাকাৰ পৰিৱেশে বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে 3 ভাৰতীয়ৰ সৈতে কৰুণ ঘটনা সংঘটিত হৈছে ওমান উপকূল আৰু হৰমুজত বৃদ্ধি পাইছে যুদ্ধ সদৃশ পৰিৱেশৰ অতি স্পৰ্শকাতৰ সামুদ্ৰিক অঞ্চল ষ্টেট অফ হৰমুজ আৰু ষ্টেট অফ হৰমুজক কেন্দ্ৰ কৰি এটা উত্তেজনা দেখিবলৈ পোৱা গৈছে ইৰাণ আমেৰিকাৰ সংঘাতৰ মাজতে বাণিজ্যিক জাহাজসমূহক লক্ষ্য কৰি একেৰাহে সংঘটিত হৈছে আক্ৰমণৰ ঘটনাৰ বিশ্বৰ সামুদ্ৰিক বাণিজ্য আৰু ভাৰতীয় নাবিকসকলৰ সুৰক্ষাক লৈ গভীৰ উদ্বেগৰ সৃষ্টি হৈছে ভাৰতীয় নাবিক থকা কাৰ্গ জাহাজত এটা আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ভয়ংকৰ আক্ৰমণ চলাইছে আমেৰিকাৰ ফালৰ পৰা 20জনকৈ ভাৰতীয় নাবিক কৰ্তব্যৰত আছিলে আৰু ঘটনাৰ পিছত ওমানস্থিত ভাৰতীয় দূতাবাসে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে তীক্ষ্ণ নজৰ ৰাখিছে আৰু প্ৰাৰম্ভিক তথ্য অনুসৰি জাহাজখনৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতো কোনো লোক হতাহত হোৱাৰ তথ্য আহি পৰা নাই চাৰিওফালে কলা ধোঁৱাই চানি ধৰিছিল আক্ৰমণৰ পাছতেই অঞ্চলটোত বিগত 3 দিনত তৃতীয়টো ডাঙৰ সামুদ্ৰিক আক্ৰমণ হিচাপে পৰিগণিত হৈছে 24জন ভাৰতীয় নাবিক আছিল পূৰ্বেও আক্ৰমণ কৰা হৈছিল জাহাজত আৰু সেই জাহাজত 24গৰাকীকৈ ভাৰতীয় নাবিক আছিলে আৰু প্ৰথমে 21জনক উদ্ধাৰ কৰা হৈছিলে 3জন ভাৰতীয় নাবিক নিখোজ হৈছিলে পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে নিশ্চিত কৰিছে নিখোজ হোৱা 3জন নাবিকৰ মৃত্যু হৈছে ভাৰত চৰকাৰে ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে আমেৰিকাৰ কূটনীতিক প্ৰতিনিধিক তলব কৰিছিলে বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে বাণিজ্যিক জাহাজ আৰু অসামৰিক নাবিকসকলক লক্ষ্য কৰি আক্ৰমণ গ্ৰহণযোগ্য নহয় অঞ্চলটোৰ উত্তেজনা আৰু অধিক বৃদ্ধি কৰিব এই ভয়ংকৰ আক্ৰমণৰ পাছতেই ইৰাণৰ ওপৰত সামৰিক আৰু অৰ্থনৈতিক চাপ বৃদ্ধি কৰাৰ কৌশলৰ অংশ হিচাপে ইৰাণ সংলগ্ন তেল বাণিজ্য আৰু পৰিবহণৰ সৈতে জড়িত জাহাজসমূহক সন্দেহৰ চকুৰে চোৱা দেখিবলৈ পোৱা গৈছে আমেৰিকাই অঞ্চলৰ পৰা হৰমুজ প্ৰণালীৰে যাতায়াত কৰা বহু বাণিজ্যিক জাহাজ বিপদৰ সন্মুখীন হৈছে মুহূৰ্তত আমেৰিকাই চকু ৰাখিছে আমেৰিকাৰ ফালৰ পৰা ভয়ংকৰ আক্ৰমণ চলিছে হৰমুজ প্ৰণালী বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক বাণিজ্য পথ বিশ্বৰ বৃহৎ অংশৰ খনিজ তেল আৰু গেছ এই পথদিয়ে পৰিবহণ যেহেতু কৰা হয় সেয়ে এই অঞ্চলত সামৰিক উত্তেজনা বৃদ্ধি পালে বিশ্বৰ বজাৰত তেলৰ মূল্য বৃদ্ধি জাহাজ চলাচলত ব্যাহত হৈ পৰিব আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক দিশত নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা বৰ্তমান ওমান সাগৰ আৰু হৰমুজ অঞ্চলত যুদ্ধ সদৃশ পৰিৱেশে বিৰাজ কৰিছে অব্যাহত আছে ভাৰতীয় নাবিক থকা জাহাজসমূহৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ভাৰত চৰকাৰ ওমান কৰ্তৃপক্ষ আৰু বিভিন্ন সামুদ্ৰিক সন্থাই সমন্বয় অব্যাহত ৰাখিছে আলোচনা কৰিছে জাহাজত 24 কৰ্মচাৰীৰ ভিতৰত 21গৰাকী ভাৰতীয় আছিলে 3জন ভাৰতীয়ৰ মৃত্যু হোৱাৰ খবৰ আমি লাভ কৰিছো মধ্যপ্ৰাচ্যত হাহাকাৰ পুনৰবাৰ জনাইছো পশ্চিম এছিয়াৰ সামুদ্ৰিক অঞ্চলৰ সৃষ্টি হৈছে যুদ্ধ সদৃশ পৰিৱেশৰ
ওমান উপকূল আৰু হৰমুজত অব্যাহত আছে সামৰিক আক্ৰমণৰ ঘটনা আৰু ভাৰতীয় কাৰ্ক জাহাজত এমটি জলবিৰক লক্ষ্য কৰি ভয়ংকৰ আক্ৰমণ চলাইছে আমেৰিকাৰ ফালৰ পৰা হৰমুজ প্ৰণালীৰ সমীপত 3 দিনত তৃতীয়টো ডাঙৰ আক্ৰমণৰ ঘটনা বৃহৎ আক্ৰমণ বলি হোৱা জাহাজৰ পৰা দাও দাওকৈ জ্বলিছিল দাও দাওকৈ ওলাইছিল কলা ধোঁৱা